Hello everyone, good evening সকলোকে আজিৰ ভিডিঅ'টো ইভিনিঙৰ পৰা ষ্টাৰ্ট কৰিছোঁ আৰু আমাৰ নতুন ভিডিঅ' লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি কঁঠাল খাম বুলি ভাবি আছোঁ আৰু লগতে আপোনালোকক দেখুৱাম। কঁঠালটো মোৰ দেউতাই আনিছে, কালি আমাৰ ঘৰত আহিছে। মামা দেউতা দুইজন আহিছে, দুইজন নহয় তিনিজন আহিছে আৰু মামাকলৈ গম নাপাব ন, মানে মোৰ দেউতাৰ সৰু ভণ্টিৰ হাজবেণ্ড তাই। তাৰপিছত কঁঠালটো তিনিটা আনিছে, দুইটাটো পকিবৰ কাৰণে থ'ম, তাৰপিছত একটাটো আজি কেঁচা খাম বুলি ভাবি আছোঁ আৰু। তো গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। ইয়া কঁঠাল তিনিটা বেলেগ বেলেগ ডিজাইন দেখা পাই আছে, বেলেগ বেলেগ গছৰ কঁঠাল না এইটো, তাৰ কাৰণে বেলেগ বেলেগ ডিজাইন। আৰু আজি ইটো খাম আজি কেঁচা, তাৰপিছত ইটো পকিবৰ কাৰণে থ'ম, তাৰপিছত পকিলে ধুনীয়াকৈ খাম। বহুত ভাল লাগে এইটো কঁঠাল তিনিটাও, বহুত মিঠাকৈ ভাল লাগে খাবৰ কাৰণে। আৰু মই একটা বস্তু দেখুৱাই আছোঁ, মানে বৰ জলকীয়া ধুনীয়াকৈ পকি আছে, চাব পাৰে গাছ, বহুত ধুনীয়াকৈ ফল দি আছে, পকি আছে। এইফালে লেচেৰা আগত ভিডিঅ'ত দেখুৱাইছে নহয়, মই অংকালৈকে ছোটো হৈ আছিল, এতিয়া ডাঙৰকৈ ফল দি আছে। ইয়াত ধুনীয়াকৈ এনেকুৱা ঘৰৰ চব্জি ফল দিলে আৰু কি লাগে ন, খাবৰ কাৰণেও বহুত ভাল লাগে, ধুনীয়া হয়। বাজাৰত কিনা বস্তু খানতো চব ঔষধ দিয়া খানহে ন, তাৰ কাৰণে ঘৰৰ বস্তু এনেকুৱা শাক পালে কি লাগে আৰু, কিছুই নালাগে। ভাল কৰি আছে খাবৰ কাৰণে ধুনীয়াকৈ। আৰু এইফালে নিমখ জলকীয়াও লৈ ল'লোঁ, আৰু এইফালে মিঠাতেল। কলপাত ল'লে ইটো কাটি দিব লাগে বোলে, কাটি দে। ইটো কিয় কাটি দিব লাগে জানা নাজানে? হা, ইটোহে কিয় কাটি দিব লাগে? আগৰ মানুহখানকে কয় এইটো কাটি দিব লাগে বোলে। কেনেকুৱা কঁঠাল? আজি ফাৰ্ষ্ট টাইম খাই আছে নহয় এই বছৰত। আজিহে আমি ফাৰ্ষ্ট টাইম এই বছৰত কঁঠাল খাই আছোঁ। গাইছ
কঁঠাল খালে লাষ্টত হাতত মিঠাতেল লগাই ল'ব লাগে, আঠা লাগি যায় হাতত, তাৰ কাৰণে মই এনেকুৱা হাতত লগাই লয় কাঁঠাল খালে। গাইজ ভিডিঅ'টো ইয়াতে শেষ কৰি আছোঁ। আশা কৰিছোঁ আপোনালোকে চাই ভাল পাইছে। যদিহে অলপ হ'লেও ভাল পাইছে লাইক কৰি দিব দেই, আৰু লগতে কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব। বাই বাই।